জনতা ভৱনত মন্ত্ৰী বিমল বৰাৰ সংবাদমেল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি সন্দৰ্ভত মন্তব্য বৃহস্পতিবাৰে চিএমক বহু লোকে এই আঁচনিৰ বিষয়ে সুধিছিল CMAAA আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত বিতৰণ কৰা হৈছে ধন প্ৰথম পৰ্যায়ত নিৰ্বাচন কৰা হৈছিল 25,277 জনক আৰু ইয়াৰে 12,976 জনে লাভ কৰিছে 2 লাখ টকা 329 জনে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে সৰ্বমুঠ 13 কোটি 54 লাখ টকা লাভ কৰিছে CMAAA 2.0 বাবে আবেদন কৰিছে ৭৪,694 গৰাকী আৰু এই সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী বিমল বৰাই মন্তব্য শুনালে বিচাৰিছো পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী তাতে অন্তৰ্ভুক্ত আছিল পেছাদাৰী মানে ডক্টৰ ইঞ্জিনিয়াৰ ফাৰ্মাচিষ্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট MBA এই এনেধৰণৰ শিক্ষাৰে শিক্ষিত যুৱক যুৱতীসকল আছিল 221 জন কি ক'লে 221 পৰৱৰ্তী সময়ত যি আমি 25,056 জন প্ৰথম ক্ষেপত 25,277 তাৰে জেনেৰেল আছিলে 25,056 আৰু 221 আছিলে প্ৰফেচনেল আমি তেওঁলোকক আমি 1 লাখকে আমি টকা আগবঢ়াইছিলোঁ আৰু এই 1 লাখ টকা আগবঢ়োৱা এইসকল ব্যক্তি আৰু 221 জন 2.5 লাখ টকাকৈ আগবঢ়োৱা ব্যক্তিসকলে প্ৰথম পৰ্যায়ত তেওঁলোকৰ ওপৰত এটা আমি এছেছমেণ্ট কৰিছিলোঁ তেওঁলোকৰ কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন আমি এটা কৰিছিলোঁ যি কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ন আমাৰ 120 জন CM ফেলো গুৱাহাটী ইউনিভাৰ্চিটিৰ 2 বছৰীয়া এটা কৰ্মসূচীৰ অধীনত 120 জন CM ফেলো আমি সমষ্টি ভিত্তিক নিযুক্তি প্ৰদান কৰিছিলোঁ যাতে এই CM ট্ৰিপুলৰ জৰিয়তে লাভ কৰা ধনৰাশি তেওঁলোকে সঠিকভাৱে ব্যৱহাৰ কৰিছে নে নাই ক'ৰবাত কেতিয়াবা হেণ্ড হোল্ডিঙৰ প্ৰয়োজন আছে নে নাই এনেকুৱাবিলাক চাবৰ কাৰণে আৰু তেওঁলোকে আমাক এছেছমেণ্ট কৰি 12,331 জন ব্যক্তিক নিৰ্বাচিত কৰিলে বা উদ্যমীক নিৰ্বাচিত কৰিলে দ্বিতীয় পৰ্যায়ৰ ধনৰাশি পাবৰ কাৰণে বাকীসকলক পৰৱৰ্তী সময়ত পুনৰ এছেছমেণ্ট কৰা হ'ব আৰু পুনৰ এছেছমেণ্টৰ ভিত্তিত তেওঁলোকে পাবলগীয়া বাকী 50% সুদবিহীন যি ঋণ সেই ঋণ পাবনে নাপায় এই কথাখিনি পৰৱৰ্তী সময়ত আমি চাম এতিয়া আহোঁ CMAAA2 এই CM মুখ্যমন্ত্ৰীক আপোনালোকে সকলোৱে জানে যে 1 লাখ যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল মই ইতিমধ্যেই ফাৰ্ষ্ট ফেজৰ CMAAA1ৰ 25,277 গৰাকীৰ বিষয়ে ক'লোঁ পৰৱৰ্তী আমি আমাৰ যিটো কমিটমেণ্ট আছিলে আনাডাৰ 75,000 বা ছামথিং সেইখিনিৰ কাৰণে আমি আকৌ আবেদন বিচাৰিলোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আবেদনৰ ভিত্তিত 74,694 জনক আমি CM ট্ৰিপুলৰ অধীনত আমি আকৌ দ্বিতীয় কিস্তি ধন আমি তেওঁলোকক প্ৰদান কৰিলোঁ ইয়াৰে 74,350 জন হ'ল জেনেৰেল কেটেগৰী তেওঁলোকে 2 লাখকে পাব আৰু 206 জন তেওঁলোক প্ৰফেচনেল এতিয়া এই আমি যিসকলক আমি চিলেক্ট কৰিলোঁ 74,694 তেওঁলোকক